ডিব্ৰুগড় মটক চাহ বাগিচাত পুৱাই উত্তপ্ত পৰিস্থিতি। পাঁচ সহস্ৰাধিক শ্ৰমিকে বাগিচাখনত এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিছে। লগতে ঘেৰাও কৰিছে লাহোৱাল থানা, অৱৰোধ কৰিছে জয়পুৰ পথ। এটি দেৱশিশুক জীৱিত অৱস্থাত মৃত ঘোষণা কৰা স্বয়ম্ভূ চিকিৎসকৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। আমি তীব্ৰ নিন্দা মানে প্ৰদান কৰিছোঁ আপোনাৰ বাগিচা কৰ্তৃপক্ষক, যিহেতু এটা চৰম গাফিলতি তেওঁলোকক, আৰু দীৰ্ঘদিন ধৰি তেওঁলোকে এটা পুৰণিকলীয়া এটা ব্যৱস্থাৰ মাজতে বাগিচাৰ হস্পিটেলত যিখিনি অতি আৱশ্যকীয় সা সৰঞ্জাম থকাৰ লগতে বাগিচা চিকিৎসকে আদি কৰি নাৰ্ছৰ লগতে যিখিনি কৰ্মচাৰী ইয়াত মজুত থাকিব লাগে, সেইপিনৰ পৰা তেওঁলোকে সম্পূৰ্ণ শ্ৰমিকক বঞ্চিত কৰি ৰাখিছে। তাৰ পৰিণতিত এনেকুৱা ধৰণৰ এটা দুৰ্ভাগ্যজনক এটা দেৱলোকা হিতুৰ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আমাৰ সংগঠন তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ, আৰু এখন আমি স্মাৰক পত্ৰৰ যোগেদি তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকে হস্পিটেলৰ যিখিনি প্ৰয়োজনীয় যিখিনি আজ বাবৰ পৰা আদি কৰি ষ্টাফ কৰ্মচাৰী যিখিনি লাগে সেইখিনি দিব। অন্যথা আগন্তুক খুব কম দিনৰ ভিতৰত তেওঁলোকৰ ওপৰত যদি এই দাবীসমূহ পূৰণ নকৰে, তো তাৰ ওপৰত আমি মানে দাবী পূৰণৰ ক্ষেত্ৰত আমি কাৰ্যসূচী গ্ৰহণ কৰিম। অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচা কৰ্তৃপক্ষই চিকিৎসালয়ৰ নামত চাহ শ্ৰমিকক আভুৱা ভাৰি থকা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে শীঘ্ৰে দোষী চিকিৎসা কৰ্মীজনক গ্ৰেপ্তাৰ দাবী তোলে। বাৰম্বাৰ বাগিচা কৰ্তৃপক্ষক আমি দাবী জনাওঁ যে আপোনালোকে এইখন পূৰ্ণ পৰ্যায়ৰ হস্পিটেল নিদিয়ে, ইয়াৰ পৰা ৰেফাৰ কৰে বকুল হস্পিটেলত, য'ত বাগিচা চাহ শ্ৰমিকসকল চৰম লাঞ্ছনা ভুগিবলগীয়া হয়। গতিকে আজি এনেকুৱা অৱস্থাত আজি এজন দ্ৰব্যশিশুৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। ইয়াৰ স্বাস্থ্যৰ যিখিনি ন্যূনতম সা সুবিধাখিনি থাকিব লাগে সেইখিনিও নাই। গতিকে ইয়াত মেনেজমেণ্টৰ সম্পূৰ্ণ দুখ আছে। জগৰীয়া হয় বাগিচা কৰ্তৃপক্ষ, সেই ফাৰ্মাচিষ্টগৰাকী যিগৰাকীয়ে ট্ৰিটমেণ্ট কৰিছিলে তেওঁ উচিত দৃষ্টান্তমূলক শাস্তি পাব লাগে, আৰু ভুক্তভোগী পৰিয়ালে ক্ষতিপূৰণ পাব লাগিব। ইয়াৰ পাছতে কঠোৰ হয় লাহোৱাল আৰক্ষী আৰু গ্ৰেপ্তাৰ কৰে মটক চাহ বাগিচাৰ চিকিৎসালয় কম্পাউণ্ডাৰ গৌতম মিত্ৰক। উল্লেখযোগ্য যে বাগিচাখনৰ জংঘলতলী লাইনৰ এটি জীৱিত শিশুক মৃত বুলি ঘোষণা কৰিছিল ধৃত গৌতম মিত্ৰই, আৰু ইতিমধ্যে লাহোৱাল আৰক্ষীয়ে PS কেছ নম্বৰ 249/2020 ছেকশ্যন 304 IPC ধাৰাত ধৃত গৌতম মিত্ৰক জেল হাজতলৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট RVTV।